নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। আমি ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰ এক নতুন ছিৰিজ আৰম্ভ কৰিব গৈ আছোঁ, যিটো আগন্তুক DLED পৰীক্ষা হওক বা BEd এণ্ট্ৰেন্স এক্সাম, ADRE, আছাম পুলিচ বা টেটকাম ৰিক্ৰুটমেণ্টৰ লগত জড়িত কুৱেশ্যনসমূহ থাকিব। ইয়াতে কাৰেণ্ট এফেয়াৰ্ছৰ লগে লগে ইয়াতে বিভিন্ন ধৰণৰ GK কুৱেশ্যনসমূহ সন্নিৱিষ্ট কৰা আছে আৰু এইটো PDF ফৰ্মেটত আছে। আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাব। তাৰপিছত আজি আমি প্ৰথমটো প্ৰশ্ন আলোচনা কৰোঁ। 1 নম্বৰটো প্ৰশ্ন হৈছে, ইণ্ডিয়াছ ফাৰ্ষ্ট চিতা চাফাৰী ৱাজ ষ্টাৰ্টেড ইন হুইচ নেশ্যনেল পাৰ্ক? ভাৰতৰ প্ৰথম চিতাবাঘ চাফাৰী কোনখন ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে? চিতাবাঘ চাফাৰী বুজি পাইছে আপোনালোকে? চিতা চাফাৰী যেনেকৈ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানবোৰত হাতী চাফাৰী থাকে, তেনেকুৱা চিতা চাফাৰীও বৰ্তমান ষ্টাৰ্ট কৰিছে। ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত কৰিছে সেইটো সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কুনো নেশ্যনেল পাৰ্ক। কুনো নেশ্যনেল পাৰ্কত প্ৰথমবাৰৰ বাবে চিতাবাঘ চাফাৰী আৰম্ভ কৰা হৈছে। লোকেশ্যন আমি যদি চাওঁ, এই ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? এই ৰাষ্ট্ৰীয় উদ্যান আছে মধ্যপ্ৰদেশত। ইষ্টাব্লিছড ডিক্লেয়াৰ্ড এ নেশ্যনেল পাৰ্ক ইন 2018। 2018 চনত এই ৰাষ্ট্ৰীয় উদ্যানক এইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। হোৱাই কুনো ইজ ফেমাছ? কুনো ইজ দ্য ফাৰ্ষ্ট চাইট ইন ইণ্ডিয়া chosen to reintroduce cheetahs। অৰ্থাৎ পৰীক্ষাত এইবোৰ প্ৰশ্ন আহিব পাৰে, যেনেকৈ প্ৰথম দুটা ক'লোঁ, লোকেশ্যন ক'ত আছে, ইষ্টাব্লিছড কেতিয়া হৈছিল, আৰু হোৱাই ফেমাছ যদি চাওঁ, চিতাৰ লগত জড়িত। ইন 2022 চিতা ৱেৰ বৰ্ড ফ্ৰম নামিবিয়া। এইটো এটা ইম্পৰ্টেণ্ট টপিক যে 2022 চনত আচলতে কি কৰিছিল, চিতাক নামিবিয়াৰ পৰা কি কৰিছিল, চিতাবাঘ ক্ৰয় কৰি আনিছিল এইখন ৰাষ্ট্ৰীয় উদ্যানে, আৰু সেইখনে এই ৰাষ্ট্ৰীয় উদ্যানক ৰিইণ্ট্ৰডিউচ কৰা বুলি কোৱা হয়, চিতাবাঘসমূহ ৰিইণ্ট্ৰডিউচ কৰিছিল। আপোনালোকে নিশ্চয় বুজি পাইছে যে প্ৰশ্নসমূহত ইয়াতে কেৱল কাৰেণ্ট এফেয়াৰ্ছ নাই, কাৰেণ্ট এফেয়াৰ্ছৰ লগে লগে বিভিন্ন ইয়াৰ লগত জড়িত GK কুৱেশ্যনসমূহ সন্নিৱিষ্ট কৰা আছে। 2 নম্বৰটো প্ৰশ্ন, হু বিকাম দ্য নিউ ডাইৰেক্টৰ জেনেৰেল অফ ইউনেস্কো? 2025 চনত ইউনেস্কোৰ নতুন মহানিৰ্দেশক কোন হৈছে? ইউনেস্কোৰ কথা আপোনালোকে শুনি পাইছে যে ইউনেস্কোৰ নতুন মহানিৰ্দেশক অৰ্থাৎ নিউ ডাইৰেক্টৰ জেনেৰেল কোন আছিল? পৰীক্ষাত আহিব পাৰে, এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত। এইটোৰ শুদ্ধ উত্তৰটো হৈছে খালেদ ইল এনি। এইটোৰ শুদ্ধ উত্তৰ খালেদ ইল এনি হৈছে তেওঁ ইউনেস্কোৰ নতুন মহানিৰ্দেশক। তাৰপিছৰটো প্ৰশ্ন, হু ৱাজ এৱাৰ্ডেড দ্য নোবেল পিচ প্ৰাইজ 2025? এতিয়া আপোনালোকে নোবেল বঁটাৰ লগত জড়িত বিভিন্ন কুৱেশ্যনসমূহ পৰীক্ষাত সোধা গমেই পায়, আৰু এইটো ইম্পৰ্টেণ্ট এটা টপিক। এতিয়া 2025 চনৰ শান্তিৰ বাবে নোবেল বঁটা কোনে লাভ কৰিছে? শান্তিৰ বাবে নোবেল বঁটা বিভিন্ন বিভাগত দিয়া হয়, যেনে ৰাসায়নিকভাৱে দিয়া হয়। এতিয়া মই সুধিছোঁ যে শান্তিৰ বাবে নোবেল বঁটা কোনে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হ'ব মেৰিয়া কৰ্ণিয়া মাচাৰ্ডো। এইটোৰ শুদ্ধ উত্তৰ, শান্তিৰ বাবে নোবেল বঁটা তেওঁ লাভ কৰিছিল, মাৰিয়া কৰ্ণিয়া মাচাৰ্ডো, মনত ৰাখিব। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, হুইচ ষ্টেট ৱাজ ফৰ্মেলি ডিক্লেয়াৰ্ড দ্য গিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া বাই নীতি আয়োগ? নীতি আয়োগে ভাৰতৰ আদাৰ ৰাজধানী হিচাপে কোনখন ৰাজ্যক আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে? নীতি আয়োগে ভাৰতত আদাৰ ৰাজধানী, আদা অৰ্থাৎ যিটো গিঞ্জাৰ কেপিটেল হিচাপে কোনখন ষ্টেটক ঘোষণা কৰিছে সেইটো সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মিজোৰাম। অপশ্যন চিটো হৈছে ইয়াৰে কাৰেক্ট এনচাৰ। মিজোৰাম হৈছে ইয়াৰে শুদ্ধ উত্তৰ। মিজোৰামক আদাৰ ৰাজধানী অৰ্থাৎ গিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়। এতিয়া তোমালোকৰ কাৰণে এটা মই হোমৱৰ্ক দিব বিচাৰিছোঁ যে নীতি আয়োগ, তোমালোকে নীতি আয়োগৰ নাম শুনিছা। এতিয়া নীতি আয়োগৰ যিজন নেকি চিফ, তেওঁ আচলতে কোন হয়? নীতি আয়োগৰ মুখ্য কোন? এইটো তোমালোকে কমেণ্ট কৰি জনাব লাগে। হু ৱাজ এপইণ্টেড এজ দ্য 37th BCCI প্ৰেচিডেণ্ট ইন ছেপ্টেম্বৰ 2025? এতিয়া 2025
2025 চনৰ ছেপ্টেম্বৰ মাহত BCCIৰ নতুন প্ৰেছিডেণ্ট মানে এপইণ্ট হৈছে। এতিয়া তেওঁ কোন হয় এইটো সুধিছে। 2025 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ 37তম সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছিল? এতিয়া এইটো জানিব লাগিব তেওঁ যে নিযুক্তি পাইছে তেওঁ কিমান নম্বৰ প্ৰেছিডেণ্ট, সেইটো হৈছে 37th নম্বৰ প্ৰেছিডেণ্ট। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো হৈছে কাৰেণ্ট এনচাৰ। মিথুন মানস হৈছে শুদ্ধ উত্তৰ। মিথুন মানস হৈছে বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ মানে ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰেছিডেণ্ট। আমি যদি BCCIৰ সম্পূৰ্ণ নামটো চাওঁ, BCCIৰ সম্পূৰ্ণ নাম হৈছে বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। এইটো BCCIৰ বৰ্ড অফ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া। স্থাপনা কিমান চনত স্থাপন কৰা হৈছিল? 1928 চনত স্থাপন কৰা হৈছিল। 1928 চনত স্থাপন কৰা হৈছিল আৰু মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ আছে মুম্বাই অৰ্থাৎ মহাৰাষ্ট্ৰত। আপোনালোকে গম পাইছে যে কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব পাৰে। ইয়াৰ লগতে মই কাৰেণ্ট এফেয়াৰ্ছৰ লগতে যিমান পাৰিছোঁ মানে জিকেৰ কুৱেশ্যনসমূহ এড কৰিব চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰি যাব আৰু আমি এনেকুৱা ছিৰিজ আগবঢ়াই গৈ থাকিম যাতে আপোনালোকৰ সময়টো লছ নহয়। যে এতিয়া পৰীক্ষাৰ বহুত দেৰি আছে যদিও আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি থাকক, তাৰ লগত জিকে কুৱেশ্যনসমূহ চাই গৈ থাকক। ধন্যবাদ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে।